হৈছে আজি যি বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত যি বিলাসীপাৰা মডেল হস্পিটেল এইখন হস্পিটেল একচুৱেলি নামতহে মডেল হস্পিটেল হৈ আছে কিয়নো ৬৫ ৰোগী আজি হস্পিটেললৈ আহি আজি জীৱন দিব লগা হৈছে কিয়নো ইয়াত ডক্টৰ মাখাই যি গাফিলতি আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব যিমান ৰোগী ইয়াৰ একমাত্ৰ মডেল হস্পিটেল বিলাসীপাৰা হোৱাৰ প্ৰতিও আজি ইয়াতে জেনেৰেটৰৰ এটা ব্যৱস্থা নাই মানুহখিনি কিমান আমাৰ এই মানুহখিনি যে আমাৰ কাৰেণ্টৰ ইমান গৰমত নেওচি ইয়াতে বহি থাকিবলগীয়া হৈছে গতিকে যি ভ্ৰূণ নষ্ট হয় শুনা পাই আছোঁ যে আমি বহু দিনৰ পৰা শুনা পাইছোঁ যে ভ্ৰূণ নষ্ট কৰে টকাৰ বিনিময়ত গতিকে পূব ধুবুৰী জিলা খিলঞ্জীয় ঐক্য মঞ্চৰ পৰা আমি দাবী জনাইছোঁ আমাৰ স্বাস্থ্য বিভাগত আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে আপোনাৰ চৰকাৰৰ দিনত বিলাসীপাৰাৰ নিচিনা যিখন ঠাইত একেবাৰে আজি মানুহে চিকিৎসাৰ কাৰণে আজি মৃত্যু কাকলি লগোৱা হৈছে গতিকে এই ক্ষেত্ৰত আপুনি এই মডেল হস্পিটেলৰ যিখিনি ডক্টৰ আছে ডক্টৰৰ গাফিলতিৰ কাৰণে আজি যি আমাৰ এজন সাধাৰণ ৰাইজক হেৰুৱাব লগা হৈছোঁ এই ক্ষেত্ৰত আমি পূব ধুবুৰী জিলা খিলঞ্জীয় ঐক্য মঞ্চৰ তৰফৰ পৰা গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ নাই আৰু এই ক্ষেত্ৰত আমি এই বিলাসীপাৰাৰ মডেল হস্পিটেলত যি SDM বা যি সুপাৰিনটেণ্ডেণ্ট আছে তেখেতক আমি গৰিহণা দিছোঁ আমি ফুল তদন্তৰ বিচাৰিছোঁ ডক্টৰবিলাকৰ তদন্তৰ আওতাত লৈ আৰু ডক্টৰ যদি গাফিলতি আছে ডক্টৰজনক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰি লওক ধন্যবাদ যে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়খন আচলতে আদৰ্শ হৈ থকা নাই ইয়াত কিন্তু আমি দেখিবলৈ পাইছোঁ আৰু মানুহে কিন্তু বিলাসীপাৰা ৰাইজে কিন্তু বহুদিনৰ পৰা এটা অভিযোগ উত্থাপন কৰি আছে ডাক্তৰ আৰু নাৰ্ছ বুলি যদি ডেলিভাৰীৰ কাৰণে কোনো মানুহ আহে তেতিয়াহ'লে পইচা নহ'লে কিন্তু কাম নহয় আজি এই অনুৰূপ ঘটনা এটা সংঘটিত হৈছে যে ডক্টৰে টকা বিচাৰিছিল ৩০০০ টকা আৰু ডেলিভাৰী হোৱাৰ পিছত কিন্তু ৬৫জন মৃত্যুমুখত পৰিছে এয়া অতি দুৰ্ভাগ্যজনক কথা এই ক্ষেত্ৰত আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰৰ হস্তক্ষেপ বিচাৰিছোঁ আৰু ইয়াত অতি শীঘ্ৰে বিলাসীপাৰা ধুবুৰী জিলা আয়ুক্ত তথা বিলাসীপাৰা সমজিলা আয়ুক্ত মহোদয়ে অতি শীঘ্ৰে ইয়াক হস্তক্ষেপ গ্ৰহণ কৰিব বুলি আমি দাবী উত্থাপন কৰিছোঁ লগতে দাবী উত্থাপন কৰিছোঁ এই ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰত এটা উচিত তদন্ত হ'ব লাগিব কি কাৰণত ৬৫জন মৃত্যুমুখত পৰিলে যদি ২৪ ঘণ্টাৰ ভিতৰত যদি ইয়াৰ উচিত তদন্ত নকৰি কোন ইয়াৰ লগত জড়িত কিয় বাৰে বাৰে এনেকুৱা ঘটনা সংঘটিত হৈ আছে যদি স্পষ্ট নহয় তেনেহ'লে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ বিৰুদ্ধে অতি শীঘ্ৰে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ব কালি ১২টামান বজাত মানে পেচেণ্টটো আহিছিলে ডেলিভাৰী কেছ আছিলে আহি ৮টামান বজাত ডেলিভাৰীটো কমপ্লিট হ'লে হোৱাৰ পিছত পেটটো লাহে লাহে ফুলি আছে ফুলি থকাৰ পিছত মানে ডক্টৰ নাৰ্ছ এবাৰ আহি চোৱা নাই যে কেনেকুৱা আছে পেচেণ্টটো ডেলিভাৰী হৈছে জাষ্ট ইয়াতে শেষ মানে তাৰপিছত আকৌ আৰু এটা বেলেগ এটা ৰুমত লৈ গ'লে লৈ যোৱাৰ পিছত এবাৰ এটা নাৰ্ছ আহি চেলাইন এটা মাৰি দিলে তাৰপিছত চেলাইন আকৌ খুলি দি তাৰপিছত গোটেই ৰাতি কেনেকুৱা হ'ল নাৰ্ছ ৰোগীটো ভাল আছে না বেয়া আছে কোন কণ্ডিশ্যনত আছে একো এবাৰো অহা নাই নাৰ্ছো অহা নাই ডক্টৰো অহা নাই তাৰপিছত এতিয়া ৰাতিপুৱা ৬টামান বজাত ৬টা-৭টামান বজাত ৰেফাৰ চাইছে তাৰ ৰাতিও ৰেফাৰ চাইছিলে দিয়া নাই কৈছে যে মোৰ দায়িত্বত আছে ২৪ ঘণ্টা ইয়াত থাকিব লাগিব ৰাতি ৮টাৰ পৰা ৰেফাৰ চাইছিলে দিয়া নাই তাৰমানে ডাক্তৰো মানে আৰু খং কৰি আছে এই আমাৰ দায়িত্বত আছে তোমাৰ কি আছে মই বুজি ৰাইটত নাইট ডিউটি আছিলে কি জাকিৰ না কি নাম আছে নাইট ডিউটি কৰিছিলে এইটো আপোনালোকে ৰেফাৰ খুজিছিল ৰেফাৰ দিয়া নাই তাৰপিছত কেইটামানত ঢুকালে মানুহজন ৰাতিপুৱা ৭টা-৭:৩০ মানে ঢুকালে মানে তাৰ ১৫ মিনিট আগত ৰেফাৰ দিছে যে তুমি এতিয়া কোকৰাঝাৰত লৈ যা বা ধুবুৰীত লৈ যা তেতিয়া মানুহটো যায় আৰু গৈছেই নাই এক প্ৰকাৰ ডক্টৰো ভালকে নাছিল নাৰ্ছো নাছিল তাৰ কাৰণে ডক্টৰ আৰু নাৰ্ছৰ গাফিলতিত এনেকুৱা হৈছে দায়িত্ব একদম দায়িত্ব নাই